মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠলৈ মই স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ব্যাকৰণৰ এটা পাঠ, নট্যবিধেয়। এই পাঠটো CBSE বৰ্ডৰ ক্লাছ 12ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ অন্তৰ্গত। গতিকে তোমালোকে এই পাঠটি মনোযোগেৰে শুনিবা বুলি আশা কৰিলোঁ। নট্যবিধি হৈছে শব্দত ব্যৱহাৰ কৰা দন্ত্য-নটো মূৰ্ধন্যলৈ পৰিৱৰ্তন হোৱা নীতি নিয়মসমূহ 8-9টা আলোচনা কৰিছোঁ। প্ৰথম নিয়মটোৱে হৈছে একেটা পদতেই ৰি ৰ মূৰ্ধন্য হৰ পিছত থকা দন্ত্য-ন মূৰ্ধন্য হয়। যেনে ঋণ, তৃণ, কৰ্ণ, বৰ্ণ, কৰণ, কৃষ্ণ, বিষ্ণু আদি। অৰ্থাৎ এটা শব্দত যদি ৰি আখৰটো থাকে তেনেহ'লে সেই ৰি আখৰটোৰ পিছত সদায় আমি দন্ত্য-নৰ ঠাইত মূৰ্ধন্য ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ সেই শব্দটোতেই নাথাকি যদি আন এটা শব্দত ৰ আখৰটো থাকে তেতিয়াহ'লে সেই ৰ আখৰটোৰ পিছতো দন্ত্য-ন নহয় মূৰ্ধন্য ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ মূৰ্ধন্য হৰ পিছতো দন্ত্য-ন ব্যৱহাৰ নকৰি মূৰ্ধন্য ব্যৱহাৰ কৰা হয়। আমি যদি উদাহৰণ কেইটালৈ মন কৰোঁ তেনেহ'লে দেখা পাওঁ ঋণ শব্দটো ৰি আখৰটোৰ পিছত মূৰ্ধন্য ব্যৱহাৰ হৈছে। এই ৰি আখৰটোৰ কাৰণেহে তাত আমি দন্ত্য-ন নিদি মূৰ্ধন্য দিছোঁ। ঠিক তেনেকৈ তৃণ শব্দটোত যদিও ৰি আখৰটো নাই কিন্তু ৰি আখৰটোৰ স্বৰচিহ্ন অৰ্থাৎ প্ৰতিনিধিত্ব কৰা চিহ্ন সেইটো হৈছে ৰিকাৰ। ৰিকাৰ থকাৰ কাৰণে তৃণ শব্দটোত দন্ত্য-ন নহয় তাৰ পিছত মূৰ্ধন্য হৈছে। ঠিক তেনেকৈ কৰ্ণ, বৰ্ণ এই শব্দ দুটাতো ৰেফ থকাৰ কাৰণে ৰেফৰ পিছত দন্ত্য-ন নহয় মূৰ্ধন্য হৈছে, কাৰণ ৰ আখৰটো ৰেফ আখৰটোৱে প্ৰতিনিধিত্ব কৰে। কৃষ্ণ, বিষ্ণু শব্দ দুটাত হ আৰু ন মিলি দুইটা মিলি হয়নয়স্ন আখৰটো পূৰ্ণ হয়। গতিকে হৰ লগত মূৰ্ধন্য ন লগ হৈছে, তাত দন্ত্য-ন লগ হোৱা নাই, অৰ্থাৎ কৃষ্ণ আৰু বিষ্ণু। এতিয়া নিশ্চয় তোমালোকে গম পালা এই শব্দবোৰত কিয় আমি দন্ত্য-ন ব্যৱহাৰ নকৰি মূৰ্ধন্য ন ব্যৱহাৰ কৰোঁ। ঋণ, তৃণ এই দুটাত হৈছে ৰি আখৰটোৰ কাৰণে। ঠিক তেনেকৈ কৰ্ণ, বৰ্ণ তাত ৰেফ অৰ্থাৎ ৰ আখৰটোৰ কাৰণে। কৃষ্ণ, বিষ্ণু এই শব্দ দুটাত হৰ লগত মূৰ্ধন্য ন ব্যৱহাৰ হৈছে আৰু কৃষ্ণ, বিষ্ণু এই শব্দ দুটা গঠিত হৈছে। নট্যবিধিৰ দ্বিতীয় নিয়মটো অকণমান জটিল, তোমালোকে মন কৰিবা। এই নিয়মটো হৈছে ৰি ৰ মূৰ্ধন্য হ আৰু দন্ত্য-নৰ মাজত স্ববৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা মূৰ্ধন্য হ ৱ হ থাকিলে পিছত থকা দন্ত্য-ন মূৰ্ধন্য হয়। অৰ্থাৎ ৰি আখৰটো নহ'লে ৰ আখৰটো নহ'লে মূৰ্ধন্য হ আখৰটো, এই তিনিটাৰ যিকোনো এটা আখৰ এটা শব্দত আৰু সেই আখৰটো আৰু ন আখৰটোৰ মাজত যদি স্ববৰ্ণ অৰ্থাৎ অ, আ, হস্ৰ ই দীৰ্ঘ ই হস্ৰ উ দীৰ্ঘ ঊ ঋ এইকেইটা হৈছে স্বৰবৰ্ণ। এই স্বৰবৰ্ণৰ যিকোনো আখৰ আৰু ক বৰ্গ মানে হৈছে ক, খ, গ, ঘ, ঙ এই 5টা আখৰক ক বৰ্গৰ আখৰ বুলি কোৱা হয়। ঠিক তেনেকৈ প বৰ্গৰ আখৰ হৈছে প, ফ, ব, ভ, ম এই 5টা আখৰক প বৰ্গৰ আখৰ বুলি কোৱা হয়। অৰ্থাৎ এটা শব্দত যদি ৰি ৰ মূৰ্ধন্য হ আৰু দন্ত্য-নৰ মাজত যিকোনো স্বৰবৰ্ণ বা ক বৰ্গৰ সেই 5টা আখৰৰ যিকোনো এটা আখৰ নহ'লে প বৰ্গৰ যিকোনো 5টা আখৰৰ যিকোনো এটা আখৰ থাকে তেতিয়াহ'লে তাৰ দন্ত্য-নটো সদায় আমি মূৰ্ধন্য ন হিচাপে ব্যৱহাৰ কৰোঁ। অৰ্থাৎ ৰি ৰ আৰু মূৰ্ধন্য হ আৰু দন্ত্য-নৰ মাজত স্ববৰ্ণ যদি থাকে নহ'লে ক বৰ্গৰ যদি আখৰ থাকে নহ'লে প বৰ্গৰ সেই 5টা আখৰৰ যিকোনো এটা থাকিলে আমি তাত সদায় মূৰ্ধন্য ন ব্যৱহাৰ কৰোঁ। মূৰ্ধন্য হ, ৱ আৰু হ এই আখৰকেইটাৰ পিছত আমি সদায় দন্ত্য-নৰ ঠাইত মূৰ্ধন্য ন ব্যৱহাৰ কৰোঁ। তোমালোকে এই নিয়মকেইটা যদি সদায় মন কৰা তেতিয়াহ'লে বানানৰ ক্ষেত্ৰত অলপ হ'লেও কিছুমান অসুবিধা
আঁতৰ হ'ব। তোমালোকে এই নিয়মবোৰ মনত ৰাখি আগবাঢ়ি যাবলৈ যত্ন কৰিবা। কেইটালৈ মন কৰা। কৃপণ, কাৰণ, ৰাৱণ, হৰণ, পাষাণ, লক্ষ্মণ, গ্ৰহণ। এই শব্দকেইটাৰ কৃপণ শব্দটোত কিয় মূৰ্ধন্য ণ আমি দিছোঁ? কাৰণ ইয়াত কত ৰিকাৰ অৰ্থাৎ ৰি আখৰটোক প্ৰতিনিধিত্ব কৰা ৰিকাৰৰ পিছত প বৰ্গৰ আখৰ আছে নৰ আগত, অৰ্থাৎ দুইটাৰে মাজত ৰিকাৰ আৰু নৰ মাজত প বৰ্গৰ আখৰ প থকা কাৰণে ইয়াত আমি দন্ত্যান্ন নিদি মূৰ্ধন্য ণ দিছোঁ। সেইকাৰণে কৃপণ শব্দটোত দন্ত্যান্ন নহৈ মূৰ্ধন্য ণ হয়। ঠিক তেনেকৈ কাৰণ শব্দটোত আকাৰ আছে, আখৰটোৰ স্বৰচিহ্ন। এই আকাৰৰ পিছত ৰ আখৰটোৰ থকা কাৰণে আমি ইয়াত দন্ত্যান্ন নহয় মূৰ্ধন্য ণ হৈছে। আৰু আন এটা বিধি অনুসৰিও ৰৰ পিছত সদায় মূৰ্ধন্য ণ হয়। সেইকাৰণেও কাৰণ শব্দটোত মূৰ্ধন্য ণ হৈছে। নেক্সট শব্দ ৰাৱণ শব্দটোত ৰা অৰ্থাৎ আকাৰ আছে, তাত আকাৰ মানে হৈছে স্বৰবৰ্ণৰ স্বৰচিহ্ন। এই আকাৰৰ পিছত ৱ থকা কাৰণে এই নিয়মটোত দিয়া আছে, ওপৰত তোমালোকে চোৱা, মূৰ্ধন্য হ ৱ হ, অৰ্থাৎ আকাৰৰ আৰু নৰ মাজত ৱ থকা কাৰণে এইটো নটো আমি দন্ত্যান্ন নিদি মূৰ্ধন্য ণ দিছোঁ। ঠিক তেনেকৈ হৰণ শব্দটোত ৰৰ পিছত দন্ত্যান্ন নহৈ মূৰ্ধন্য ণ হৈছে। পাষাণ শব্দটোত প শব্দত আকাৰ আছে, আকাৰৰ পিছত মূৰ্ধন্য হ থকা কাৰণে তাৰ পিছত মূৰ্ধন্য ণ হৈছে। ঠিক তেনেকৈ লক্ষ্মণ শব্দটোত ক্ষ আৰু ম দুটা আখৰ লগ লাগি ক্ষয় ময়ে ম হৈছে লক্ষ্মণ। এই লক্ষ্মণ শব্দত প বৰ্গৰ আখৰ ম থকা কাৰণে ল শব্দ আৰু ন শব্দৰ মাজত ম থকা কাৰণে ইয়াত আমি দন্ত্যান্ন নিদি মূৰ্ধন্য ণ দিছোঁ। ঠিক তেনেকৈ গ্ৰহণ শব্দটোত ৰকাৰ আছে, অৰ্থাৎ গৰ লগত ৰকাৰ যুক্ত হৈ আছে। ৰকাৰটোৱে ৰ আখৰটোৰ প্ৰতিনিধিত্ব কৰে আৰু সেই ৰ আখৰটোৰ আৰু দন্ত্যান্ন আখৰটোৰ মাজত হ আখৰটো থকা কাৰণে তাত দন্ত্যান্ন নহৈ মূৰ্ধন্য ণ হৈছে। যিহেতু ওপৰৰ নিয়মত লিখা আছে যে মূৰ্ধন্য হ ৱ আৰু হ যদি থাকে ৰি ৰ হৰ মাজত, তেতিয়াহ'লে আমি দন্ত্যান্ন নিদি তাত আমি মূৰ্ধন্য ণ দিওঁ। সেইকাৰণে গ্ৰহণ শব্দটোত আমি মূৰ্ধন্য ণ দিছোঁ, অৰ্থাৎ ৰকাৰ আৰু নৰ মাজত হ আখৰটো থকা কাৰণে ইয়াত আমি মূৰ্ধন্য ণ ব্যৱহাৰ কৰিছোঁ। আশা কৰিছোঁ তোমালোকে দ্বিতীয় নিয়মটো বুজি পাইছা। নটবিধিৰ তৃতীয় বিধিটো তোমালোকে অকণমান উজু পাবা। সেই বিধিটো হৈছে উত্তৰ, দক্ষিণ, পৰ, চান্দ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দত থকা দন্ত্যান্ন মূৰ্ধন্য ণ হয়। অৰ্থাৎ ইয়াত কি কৈছে তোমালোকে মন কৰা, এইকেইটা শব্দৰ কথা কৈছে উত্তৰ, দক্ষিণ, পৰ, চান্দ, নাৰ আৰু ৰাম। এই শব্দকেইটাৰ পিছত সন্ধি হৈ যদি অয়ন শব্দটো যোগ হয়, অয়ন শব্দটোত দন্ত্যান্ন আছে। গতিকে অয়ন শব্দটো এই আটাইকেইটা শব্দৰ পিছফালে সন্ধি হৈ যদি যোগ হয়, তেতিয়াহ'লে সেই অয়ন শব্দত থকা দন্ত্যান্নটো দন্ত্যান্ন হৈ নাথাকি তাৰ ঠাইত মূৰ্ধন্য ণ ব্যৱহাৰ হ'ব। অৰ্থাৎ উদাহৰণত চোৱা তোমালোকে, উত্তৰায়ণ, দক্ষিণায়ন, পৰায়ণ, চান্দায়ন, নাৰায়ণ, ৰামায়ণ, এই আটাইবোৰ শব্দতে নটো মূৰ্ধন্য ণ হৈছে। অৰ্থাৎ উত্তৰ শব্দৰ লগত অয়ন শব্দ যোগ হৈ উত্তৰায়ণ হৈছে আৰু অয়ন শব্দত থকা দন্ত্যান্নটো ইয়াত মূৰ্ধন্য ণ হৈছে। ঠিক তেনেকৈ দক্ষিণ শব্দটোৰ লগত অয়ন শব্দ যোগ হৈ দক্ষিণায়ন হৈছে। পৰ শব্দটোৰ লগত অয়ন সন্ধি হৈ পৰায়ণ হৈছে। চান্দ শব্দটোৰ লগত অয়ন যোগ হৈ চান্দায়ন হৈছে। নাৰ শব্দটোৰ লগত অয়ন যোগ হৈ নাৰায়ণ হৈছে। ৰাম শব্দটোৰ লগত অয়ন যোগ হৈ ৰামায়ণ হৈছে। গতিকে তোমালোকে এই বিধিটো ভালদৰে বুজি পালা বুলি মই ধৰি লৈছোঁ। চতুৰ্থ বিধিটো হৈছে ঐক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্যান্ন আৰু সূৰ্প শব্দৰ পিছত থকা ন শব্দৰ দন্ত্যান্ন সদায় মূৰ্ধন্য ণ হয়। অৰ্থাৎ ইয়াত কৈছে
যে ঐক্ষ শব্দৰ পিছত যদি সন্ধি হয় উহিনী শব্দটো লগ হয় তেতিয়া উহিনী শব্দত দন্ত্যান্ন আছে আৰু সেই সন্ধি হ'লে ঐক্ষ শব্দৰ লগত উহিনী যদি সন্ধি হয় তেতিয়াহ'লে শব্দটো হ'ব অক্ষৌহিনী আৰু সেই অক্ষৌহিনী শব্দৰ দন্ত্যান্ন ব্যৱহাৰ নকৰি আমি মূৰ্ধন্যত দীৰ্ঘইকাৰ দিম ঠিক তেনেকৈ সূৰ্প শব্দটোৰ লগত যদি ন শব্দটো সন্ধি হয় তেতিয়াহ'লে ন শব্দৰ থকা দন্ত্যান্নটো সলনি হয় তাৰ ঠাইত আমি নটো মূৰ্ধন্য লিখিম ইয়াত উদাহৰণ দিছে চোৱা যেনে অক্ষৌহিনী সূৰ্পনখা ইয়াত অক্ষৌহিনীত ঐক্ষ শব্দৰ লগত উহিনী শব্দটো সন্ধি হৈছে আৰু উহিনী শব্দটো লগ হৈ ইয়াত অক্ষৌহিনী হৈছে আৰু অক্ষৌহিনীৰ শব্দত থকা মূৰ্ধন্য ব্যৱহাৰ হৈছে ঠিক তেনেকৈ সূৰ্পনখা শব্দটোৰ সূৰ্প শব্দৰ লগত ন শব্দ লগ হৈছে আৰু ন শব্দৰ নখা হৈ সূৰ্পনখাত দন্ত্যান্নৰ ঠাইত মূৰ্ধন্য ব্যৱহাৰ কৰা হৈছে বিধিৰ পঞ্চম বিধিটো হৈছে প্ৰ পূৰ্ব অপৰ প্ৰভৃতি শব্দৰ লগত অহ্ন শব্দ হ'লে অহ্ন শব্দৰ দন্ত্যান্ন আখৰটো মূৰ্ধন্য হয় যেনে পূৰ্বাহ্ন অপৰাহ্ন ইয়াত কি হৈছে তোমালোকে মন কৰা চোৱা পূৰ্ব অপৰ এই দুটা শব্দৰ এক্সাম্পল দিয়া হৈছে এই পূৰ্ব শব্দটোৰ লগত যদি অহ্ন শব্দটো সন্ধি হয় তেতিয়াহ'লে সেই অহ্ন শব্দত দন্ত্যান্নটো আঁতৰি তাৰ ঠাইত মূৰ্ধন্য হ'ব সেইকাৰণে পূৰ্বাহ্ন চোৱা অহ্নৰ শব্দটো দন্ত্যান্ন হ'লে হ শব্দটোৰ পিঠিত যোগ হয় ঠিক তেনেকৈ মূৰ্ধন্যলৈ যদি পৰিৱৰ্তিত হয় তেতিয়াহ'লে হ শব্দটোৰ নটো হ আখৰটোৰ তলত ব্যৱহাৰ হয় সেইকাৰণে পূৰ্বাহ্ন শব্দটোত হৰ লগত নটো তলত ব্যৱহাৰ হৈছে ঠিক তেনেকৈ অপৰ শব্দটোৰ লগত যদি অহ্ন শব্দটো যোগ হয় সন্ধি হয় তেতিয়াহ'লে অপৰাহ্ন ঠিক তেনেকৈ ব্যৱহাৰ হৈছে হৰ তলত মূৰ্ধন্য হৈছে অপৰাহ্ন নতবিধিৰ ষষ্ঠ বিধিটো হৈছে প্ৰ পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম নি আৰু নুৰ আদি ধাতুৰ দন্ত্যান্ন মূৰ্ধন্য হয় তোমালোকে নিশ্চয় জানা ধাতু মানে হৈছে ক্ৰিয়াৰ মূল ক্ৰিয়াপদৰ মূলকে ধাতু বোলে ইয়াত চোৱাচোন তোমালোকে প্ৰ শব্দৰ লগত নৱ যোগ হৈছে এই নৱ শব্দটোৰ মূৰ্ধন্য হৈছে তাত নৱ শব্দটো আচলতে দন্ত্যান্ন থাকে আৰু তাত প্ৰণৱ শব্দটো লিখোঁতে প্ৰ মূৰ্ধন্য ওৱাব হৈছে প্ৰণৱ ঠিক তেনেকৈ পৰি শব্দটোৰ পিছত যদি নাম ধাতু লগ লাগে তেতিয়াহ'লে পৰিণাম শব্দটোত মূৰ্ধন্য হৈছে দন্ত্যান্নৰ ঠাইত ঠিক তেনেকৈ নিৰ্ণয়ত নিৰ উপসৰ্গৰ পিছত নয় লগ লাগিছে অয় নিৰ্ণয় গতিকে এই নয় শব্দটোৰ মূৰ্ধন্য হৈছে সেইকাৰণে প্ৰণাম পৰিণাম পৰিণয় নিৰ্ণয় প্ৰণৱ এই শব্দবোৰৰ পিছত মূৰ্ধন্য ব্যৱহাৰ হৈছে সপ্তম বিধিটো হৈছে ত বৰ্গৰ আখৰৰ লগত দন্ত্যান্ন যুক্ত হ'লে দন্ত্যান্ন সদায় মূৰ্ধন্য হয় ত বৰ্গ মানে হৈছে মূৰ্ধন্যত্ব মূৰ্ধন্যথ মূৰ্ধন্যদ মূৰ্ধন্যধ মূৰ্ধন্য এই পাঁচটা আখৰক মূৰ্ধন্যত বৰ্গৰ আখৰ বুলি কোৱা হয় এই ত বৰ্গৰ আখৰৰ লগত যদি যুক্তাক্ষৰ হৈ থাকে নটো দন্ত্যান্নটো তেতিয়াহ'লে সেই ঠাইত আমি দন্ত্যান্ন নিলিখি তাত আমি মূৰ্ধন্য লিখিম যেনে কণ্টক কণ্টক শব্দটো ন আৰু ত যুক্তাক্ষৰ হৈছে আৰু ইয়াত মূৰ্ধন্য হিচাপে ব্যৱহাৰ হৈছে ঠিক তেনেকৈ লুণ্ঠন শব্দটোত এই মূৰ্ধন্যত থটো হৈছে মূৰ্ধন্যত ত বৰ্গৰ আখৰ আৰু তাৰ লগত দন্ত্যান্ন যেতিয়া যুক্তাক্ষৰ হৈছে তেতিয়াহ'লে সেই যুক্তাক্ষৰৰ নটো মূৰ্ধন্য হৈছে এই লিখা হৈছে লুণ্ঠন সন্ধালনী শব্দটোত মূৰ্ধন্যত ত বৰ্গৰ আখৰ এয়া হৈছে ধ মূৰ্ধন্যত ধৰ লগত দন্ত্যান্ন যুক্তাক্ষৰ হৈছে যদিও ইয়াত আমি শব্দটোত লিখোঁতে মূৰ্ধন্যত ধৰ লগত দন্ত্যান্ন পৰিৱৰ্তিত হৈ ইয়াত মূৰ্ধন্য হিচাপে লিখিব লগা হৈছে সন্ধালনী ঠিক তেনেকৈ পিণ্ড শব্দটোত মূৰ্ধন্য ন লগত মূৰ্ধন্য দ যুক্তাক্ষৰ হৈ ইয়াতে মূৰ্ধন্য নদয়ন্ত পিণ্ড এনেকৈ লিখা হৈছে গতিকে তোমালোকে মনত ৰাখিবা যে মূৰ্ধন্য ত বৰ্গৰ সকলো আখৰৰ লগত দন্ত্যান্ন যুক্ত হ'লে সদায় সেই দন্ত্যান্ন মূৰ্ধন্যলৈ পৰিৱৰ্তিত হ'ব এই নিয়মটো মনত ৰাখিলে তোমালোকৰ নিশ্চয় বানান
ভুল নহ'ব, শুদ্ধকৈ লিখিব পাৰিবা। বিধিৰ অষ্টম বিধিটো হৈছে ৰ কাৰান্ত আৰু মূৰ্ধন্য স কাৰান্ত শব্দৰ লগত পান শব্দ যোগ হ'লে পান শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে ক্ষীৰ পান, বিষ পান। ৰ কাৰান্ত মানে ৰ আখৰেৰে শেষ হোৱা শব্দ আৰু মূৰ্ধন্য স কাৰান্ত মানে হৈছে মূৰ্ধন্য সৰে শেষ হোৱা শব্দ। ইয়াত দুটা শব্দ দিছে ক্ষীৰ, ক্ষীৰ শব্দটোৰ ৰে শেষ হৈছে শব্দটো, সেইকাৰণে ক্ষীৰ শব্দটোক ৰ কাৰান্ত বুলি কোৱা হৈছে। আৰু এই ৰ কাৰান্তৰ শব্দটোৰ লগত যোগ হোৱা পান শব্দটোৰ দন্ত্য ন মূৰ্ধন্য নলৈ পৰিৱৰ্তিত হৈছে। ঠিক তেনেকৈ বিষ শব্দটো হৈছে মূৰ্ধন্য সৰে শেষ হোৱা শব্দ, অৰ্থাৎ মূৰ্ধন্য স কাৰান্ত শব্দ। সেইকাৰণে বিষ পান শব্দটোৰ লগত ইয়াত ভুল হৈ মই বান লিখিলোঁ, আচলতে সেইটো পান হ'ল। বিষ পান শব্দটোৰ লগত এই মূৰ্ধন্য ন হৈছে, ইয়াত দন্ত্য ন হোৱা নাই। নৱম বিধিটো হৈছে কিছুমান শব্দৰ নবোৰ স্বাভাৱিকতে মূৰ্ধন্য ন হয়, অৰ্থাৎ কিছুমান শব্দত কোনো ধৰণৰ বিধি প্ৰয়োগ নহয়, এনেই আমি সাধাৰণতে কোনো বিধি যোগ নোহোৱাকৈ দন্ত্য ন নিলিখি তাত মূৰ্ধন্য ন লিখোঁ। সেই শব্দবোৰ হৈছে বাণিজ্য, বণিক, বেণু, বাণী, বাণ, কংকন, কণিকা, পানী, নিপুণ, কল্যাণ, লৱণ, মাণিক্য, মণি, অনু, চিকুণ, সুনিত, কোণ, গুণ, গণ, পণ আদি। এই শব্দবোৰত আমি এনেয়ে দন্ত্য ন নিলিখি মূৰ্ধন্য ন লিখোঁ। এই শব্দবোৰত কোনো বিধি প্ৰয়োগ হোৱা নাই, সেইকাৰণে এই বিধিটোক কোৱা হয় স্বাভাৱিকতে মূৰ্ধন্য ন হয়। আশা কৰিছোঁ এই পাঠটিৰ পৰা তোমালোকৰ নট্যবিধি অলপ হ'লেও বুজিব পাৰিছা। আৰু যদি আগলৈ কিবা পাঠৰ প্ৰয়োজন হয় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই সেই পাঠ আনিবলৈ যত্ন কৰিম। ধন্যবাদ।